हेलो एवरीवन मैं जुरी नतुन एटा भिडिओ লৈ আকৌ আহিছো আপোনালোকৰ মাজলৈ নতুন ভিডিও মানে কি একেদিন যেহেতুকে বিহুৰ বতৰ সেইকাৰণে তিলৰ লাৰু ভিডিও এটা লৈ আহিছো আশা কৰো আপোনালোকে ভিডিওটো চাই পেলাই কিছু হলেও উপকৃত হ'ব বিশেষকৈ যি সকলে নাজানে মোৰ এয়া গোটেই তিলখিনি একেলগে ভাজি ললো এইখিনি অকমান ঠাণ্ডা হ'বৰ বাবে এনেকুৱাকৈ মেলি দিছো এতিয়া একেটা কেৰাহীতে মই কেৰাহীটো এগেন বহাই দি ইয়াতে এতিয়া গুড়খিনি দি দিম আৰু ইয়া কেৰাহীটোত মই এতিয়া গুড়খিনি দি দিম কিছুমান বস্তুৰ মানে পারফেক্ট জোখ এটা দিব নোৱাৰো কাৰণ এনে বনোৱা যায় ঘৰৰ এটা আন্তাজত দি দিব গুড়খিনি আৰু খিনি এতিয়া ভালকে গৰম মানে উতল আহিব দিম আৰু ইফালে গুড়খিনি এতিয়া ভালকে লৰাই থাকিম তিলৰ লাৰু বনাওতে গুড়টো কিমান পাক খাব লাগে সেইটো টেষ্ট কৰিবৰ বাবে মই বাটি এটাত পানী লৈছো আৰু গুড় অকমান এনেকুৱাকে দি দিব পানীত দেখিছেনে পানীত মানে গুড়খিনি মিক্স হৈ গল মানে এই গুড়খিনি এতিয়া হোৱা নাই আৰু অকমান সময় এনেকুৱাকে জুইত ৰাখিব লাগিব পানীত দিয়াৰ লগে লগে যদি থুপ বান্ধি যায় পানীখিনি তলত তেতিয়া গম পাব যে গুড়খিনি বৰ ধুনিয়াকে পাক খাই গৈছে এনেকুৱাকে গম পায় আৰু এতিয়া এইখিনি মই আৰু এবাৰ টেষ্ট কৰি দেখাই দিম আপোনালোকক বহুতখিনিয়ে ভৰি গল দেখিছেনে মানে এইখিনি বঢ়িয়া হৈছে পারফেক্ট এইখিনি আমাৰ হৈ গল পাক আৰু বাস এতিয়া গেছটো কমাই থৈ দিছিলো গেছটো এতিয়া অফ কৰি দিলো আৰু অফ কৰি দিয়ে তিলখিনি এতিয়া মই ইয়াতে দি যাম অলপ অলপকে দি এইখিনিতে লৰাম কাৰণ একেলগতে দিলে মোৰ অলপ দিগদাৰ হ'ব মোবাইলটো এখন হাতত আছে মই ষ্টেণ্ড ব্যৱহাৰ কৰা নাই আৰু এতিয়া লৰাই যাম আৰু এইখিনি দি যাম আৰু কৈছোৱে আপুনি যিমানখিনি হিচাপত বনাব এটা অনুপাত এনেও আমি পাকঘৰত কাম কৰো যেহেতু এটা আইডিয়া থাকে কিমানখিনি বস্তুত কিমান কি লাগিব এই জোখমতে আপুনি তিল আৰু গুড়টো লৈ ল'ব আৰু এইখিনি এতিয়া বাস ভালদৰে লৰাই ল'ব তিলখিনি মোৰ ভালদৰে মিক্স কৰা হৈ গল এইখিনি এতিয়া মই এখন প্লেটত উলিয়াই লম এটা বনাওতে সুবিধা হ'ব আৰু যিকোনো কাম কৰোতে সদায় নিজৰ সুবিধা মতে কৰিব লাগে তেতিয়াহে কামটো পারফেকশন আহে হয়নে এপিনে এটা বাটিত পানী লৈছো কাৰণ গৰম তিল হাতখন পুৰিলে এনেকুৱাকে পানী অকমান দি লাডু কেটা বনাই লম এনেকে মোৰ গোটেইখিনি লাডু কৰা হ'ল বাস লাষ্টৰ লাডুটো কৰোতে অকমান দিগদাৰ হয় তথাপিও কোনো কথা নাই ফাইনালি গোটেইখিনি হৈ গল এইখিনি কথা নাই এইখিনি লাগি ধৰিছে গুড় যে টাইট মাৰি ধৰিছে ফাইনালি গোটেই লাৰু কেটা হৈ গল দেখিছেনে কেনেকুৱা সাউন্ড লাৰু বনাওতে যদি কোনোবা লগত সহায় কৰোতা থাকে তেতিয়া একেলগতে বেছিকে গুড় বা তিল লৈ ল'ব আৰু যদি অকলে বনায় তেতিয়া অকনমান পৰিমাণটো কমাই ল'ব তেতিয়া বনাওতে সুবিধা হয় নহলে দিগদাৰ হৈ যায় লাৰু কেটা ভাল নহব বাকি ভিডিওটো এইখিনিয়ে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগ পাম নেক্সট ভিডিওত